এবাৰ এডিআৰিৰ তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ্থীলৈ জনাব বিচাৰিছোঁ বৃহৎ সুখবৰ। তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ্থীলৈ এইবাৰ আহিছে বহুত বেছি ভাল খবৰ, কাৰণ চাকৰি পোৱাৰ সুযোগ বৃদ্ধি পাইছে। ৰাজ্য চৰকাৰৰ ফালৰ পৰা এই ঘোষণা কৰিছে, অফিচিয়েল নটিফিকেশ্যন প্ৰকাশ হৈছে। কি আছে সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এডিআৰিৰ লাখ লাখ পৰীক্ষাৰ্থীলৈ এই ডাঙৰ খবৰ আহিছে যে শেহতীয়াভাৱে ডিপাৰ্টমেণ্ট অফ পাৰ্চনেল বি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা 16 ছেপ্টেম্বৰ তাৰিখে এক অফিচ মেমৰেণ্ডাম প্ৰকাশ কৰিছে, য'ত উল্লেখ কৰিছে যে গাইডলাইনছ ফৰ ৰিকমেণ্ডেশ্যন অফ কেণ্ডিডেটছ বাই দ্য ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ ক্লাছ 3 পোষ্ট এণ্ড ক্লাছ 4 পোষ্ট, গ্ৰেড 3 গ্ৰেড 4 পোষ্টৰ প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত এই নতুন গাইডলাইন এতিয়াৰ পৰা প্ৰযোজ্য হ'ব। উল্লেখ কৰিছে যে এডিআৰই 1ৰ সময়ত দেখা গৈছিল যে এক ভয়ানক ধৰণে অভাৰলেপিং হৈছিলে, অৰ্থাৎ এজন প্ৰাৰ্থীয়ে 2-3টা পদত চিলেকশ্যন লাভ কৰিছিলে, ফলত বহুতো যোগ্য প্ৰাৰ্থী চাকৰিৰ পৰা বঞ্চিত হৈছিলে। গতিকে এইবাৰ যাতে অভাৰলেপিং নহয় ইয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে, আৰু এই ক্ষেত্ৰত সকলো দিশ পৰ্যবেক্ষণ কৰাৰ অন্তত তৃতীয় শ্ৰেণীৰ পদ আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে প্ৰাৰ্থীৰ পৰামৰ্শৰ বাবে তলত দিয়া পদ্ধতিসমূহ গ্ৰহণ কৰিছে, য'ত 4টাকৈ নিয়মৰ কথা উল্লেখ কৰিছে। প্ৰথমটো হৈছে যে এজন প্ৰাৰ্থীয়ে বিভিন্ন প্ৰতিষ্ঠানৰ কাৰ্যালয়ৰ অধীনত বিভিন্ন গ্ৰেডৰ দৰমহাৰ একাধিক পদৰ বাবে যোগ্যতা অৰ্জন কৰিলে প্ৰাৰ্থীক কেৱল সেই পদৰ বাবে পৰামৰ্শ দিয়া হ'ব য'ত গ্ৰেড পে বেছি হ'ব, অৰ্থাৎ হায়াৰ গ্ৰেড পে পোষ্টত আপোনালোকে যোগ দিব পাৰিব। দ্বিতীয়তে উল্লেখ কৰিছে যে বিভিন্ন প্ৰতিষ্ঠান কাৰ্যালয়ৰ অধীনত একেটা অনুৰোধ অৰ্হতাৰ সৈতে একেটা গ্ৰেড পেৰ একাধিক পদৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰাৰ্থীক এটা পদৰ বাবে প্ৰয়োজনীয় বিশেষ অৰ্হতাৰ ভিত্তিত পৰামৰ্শ দিয়া হ'ব, অৰ্থাৎ য'ত আপোনাৰ প্ৰয়োজনীয় অৰ্হতা মিলিব তাত আপুনি আপোনাৰ বিশেষ অৰ্হতা থাকিব, তাত আপুনি যোগদান কৰিব পাৰিব। তৃতীয়তে উল্লেখ কৰিছে যে বিভিন্ন প্ৰতিষ্ঠান কাৰ্যালয়ৰ অধীনত বিভিন্ন অনুৰোধ অৰ্হতাৰে একেটা গ্ৰেড পেত একাধিক পদৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰাৰ্থীক এটা পদৰ প্ৰতি লক্ষ্য ৰাখি তেওঁৰ উচ্চ অনুৰোধ অৰ্হতাৰ ভিত্তিত পৰামৰ্শ দিয়া হ'ব, অৰ্থাৎ যিটো পদৰ বাবে তেওঁৰ সৰ্বোচ্চ অৰ্হতা থাকিব সেই পদত তেওঁ যোগদান কৰিব পাৰিব। ইপিনে 4 নম্বৰত উল্লেখ কৰিছে যে এজন কেণ্ডিডেটে যদি গ্ৰেড 3 আৰু গ্ৰেড 4 দুয়োটা কেটেগৰীতে চিলেকশ্যন লাভ কৰে তেন্তে তেওঁ গ্ৰেড 3 পদতহে যোগদান কৰিব পাৰিব, অৰ্থাৎ যিকোনো এটা পদত যোগদান কৰিব পাৰিব আৰু গ্ৰেড 3ত তেওঁ যোগদান কৰিব পাৰিব। আৰু ইয়াৰ পৰা এইটোৱে নিশ্চিত কৰিব বিচৰা হৈছে যে এজন কেণ্ডিডেটে বহুকেইটা পদত যাতে নিৰ্বাচন লাভ নকৰে, অৰ্থাৎ অভাৰলেপিং নহয়, ইয়াৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে আৰু এই অফিচ মেমৰেণ্ডাম প্ৰকাশ কৰা হৈছে। এই আছিলে আজিৰ ভিডিঅ'টোত, আৰু এডিআৰই পৰীক্ষাৰ সকলো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।